মই এই কাপোৰযোৰ নিজে বনাই লৈছিলোঁ আৰু এখন বিয়ালৈ পিন্ধি গৈছিলোঁ। তাতে এগৰাকীয়ে দেখি খুব ভাল পালে আৰু তেনেকুৱা এযোৰ বনাই দিবলৈ ক'লে। আৰু তেওঁ যিযোৰ বনাবলৈ ক'লে সেইযোৰ একেবাৰে ৰেড নহয়, অকণমান মেৰুন টাইপত, মানে অলপ ডাৰ্ক ৰেডত বনাবলৈ কৈছিলে। কিন্তু ফুলৰ মানে যিখিনি এপ্লিকৰ কালাৰ সেইখিনি ছেইম দিব কৈছিলে আৰু ডিজাইনটো তেওঁ নিজে কাষ্টমাইজ কৰিছিলে। কাপোৰযোৰ ইয়াৰ ৰ'দত মেলি থৈছোঁ। ডিজাইনটো অলপ পাহাৰৰ নিচিনাকৈ দিব দিছিলে, মানে চাদৰৰ দুয়োফালে পাহাৰৰ নিচিনা, আৰু মেখেলাটোত সেই একেই ডিজাইন দেখিছে আপোনালোকে। আৰু কাপোৰযোৰ বনাওঁতে বহুত এপ্লিকৰ প্ৰয়োজন হৈছিলে। কাপোৰযোৰ অলপ হেভিয়ে হৈ গৈছিলে, এপ্লিক বহুত দৰকাৰ হৈছিলে আৰু টাইমো বহুত লাগিছিলে মোক। যিমান যি হ'লেও কাষ্টমাৰে যেতিয়া ভাল লাগিছে বুলি কয় কিন্তু ভাল লাগে। আৰু কাপোৰযোৰ পোৱাৰ পিছত মোক ফোন কৰি তেওঁ জনাইছিলে যে যেনেকুৱা বিচাৰিছিলোঁ তেনেকুৱাই পালোঁ, থেংক ইউ এনেকৈ কৈছিলে। আৰু তাৰ পাছত মোৰ খুব বেছি ভাল লাগিছিলে। পইচাটো পোৱাতকৈও মানে মানুহে যেতিয়া ভাল লাগিছে বুলি কয় তেতিয়া বহুত বেছি ভাল লাগে। তো কাপোৰযোৰ এযোৰ কমপ্লিট। কেনেকুৱা লাগিছে জনাব। আৰু আপোনালোকক সকলোকে ধন্যবাদ মোৰ ভিডিঅ'টো চাই থকাৰ বাবে। আজি যদি নতুনকৈ কোনোবাই মোৰ ভিডিঅ'টো চাইছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। কাপোৰযোৰ কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। আৰু স্ক্ৰীন প্ৰিণ্টিঙৰ কাপোৰ মোৰ ওচৰত পাব অতি কম মূল্যত। আৰু এপ্লিক ৱৰ্ক, ফেব্ৰিক ৱৰ্ক যেনেকুৱাই কাপোৰ বিচাৰে তেনেকুৱাই আপোনালোকে মোৰ ওচৰত পাব। স্ক্ৰীনত ফোন নম্বৰ দিয়া হৈছে, কণ্টেক্ট কৰিব। আজিলৈ আহোঁ, বাই।